আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া জীৱনীমূলক জনজাতীয় জীৱন ভিত্তিক ঐতিহাসিক উপন্যাস আৰু ঔপন্যাসিক আৰু প্ৰকাশৰ চন। অসমীয়া জীৱনীমূলক ঔপন্যাসিক আৰু প্ৰকাশৰ চন, জনজাতীয় জীৱন ভিত্তিক উপন্যাস আৰু সেই উপন্যাসৰ ঔপন্যাসিক আৰু প্ৰকাশৰ চন, আৰু ঐতিহাসিক উপন্যাসৰ ঔপন্যাসিক আৰু প্ৰকাশৰ চন। আৰু এইখিনি নেট, স্লেট, এছামিজ মেজৰ, মাষ্টাৰ ডিগ্ৰী বা আসাম কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে ইম্পৰ্টেণ্ট। প্ৰথম আমি আলোচনা কৰিম অসমীয়া জীৱনীমূলক উপন্যাস। অসমীয়া জীৱনীমূলক উপন্যাস মানে কোনো এজন ব্যক্তিৰ আধাৰত যি উপন্যাস ৰচনা কৰা হয় তাক কোৱা হয় জীৱনীমূলক উপন্যাস। আৰু স্ক্ৰীনত দেখা পাইছা প্ৰথম উপন্যাসখন হৈছে ৰূপতীৰ্থৰ যাত্ৰী, আৰু এই উপন্যাসখন ৰচনা কৰে সৈয়দ আব্দুল মালিকে 1963 পৰা 1965 চনৰ ভিতৰত। দুটা খণ্ড, ৰূপতীৰ্থৰ যাত্ৰী আৰু ৰূপতীৰ্থৰ যাত্ৰী উপন্যাসখন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত। নেক্সট বন্দুকা বেহাৰ ঔপন্যাসিক হৈছে মেদিনী চৌধুৰী, 1976ত প্ৰকাশ হয়। আৰু বন্দুকা বেহাৰ উপন্যাসখন মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট হৈছে ফেৰেংগাদাও উপন্যাসখনৰ ঔপন্যাসিক হৈছে মেদিনী চৌধুৰী, চন হৈছে 1982। আৰু এই উপন্যাসখন বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনত আধাৰিত। নেক্সট হৈছে ধন্য নৰতনু ভাল, এইখন উপন্যাসৰ ঔপন্যাসিক হৈছে সৈয়দ আব্দুল মালিক, 1987। আৰু এই উপন্যাসখন শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট উল্কাৰ পোহৰ, এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে কুমুদ গোস্বামী, চন হৈছে 1985 প্ৰকাশৰ চন। আৰু এই উপন্যাসখন অম্বিয়াগিৰি ৰায়চৌধুৰীৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট উপন্যাসখন হৈছে জাকেৰি নাহিকে উপাম, আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে লক্ষীনন্দন বৰা, প্ৰকাশৰ চন হৈছে 1993। আৰু এই উপন্যাসখন শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট উপন্যাসখন হৈছে সেহি গুণনিধি, এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে লক্ষীনন্দন বৰা, প্ৰকাশৰ চন হৈছে 1997। আৰু এই উপন্যাসখন মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট জীৱনীমূলক উপন্যাস হৈছে শোলাকটিৰ তাল, আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে মেদিনী চৌধুৰী, প্ৰকাশৰ চন হৈছে 1989। আৰু এই উপন্যাসখন ব্ৰজনাথ শৰ্মাৰ জীৱনৰ আধাৰত ৰচিত। মৃত্যু গছকি আনা জয় জিনি, এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে বীৰেন বৰকটকী, প্ৰকাশৰ চন হৈছে 1988। আৰু এই উপন্যাসখন কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট উপন্যাসখন হৈছে জুয়ে পুৰা সোণ, এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে চিদানন্দ শইকীয়া, চন হৈছে প্ৰকাশৰ চন 1986। আৰু এই উপন্যাসখন ধীৰেন দত্তৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট উপন্যাসখন হৈছে জীৱনীমূলক উপন্যাসখন হৈছে প্ৰেম অমৃতৰ নদী, আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে সৈয়দ আব্দুল মালিক, প্ৰকাশৰ চন 1999। এই উপন্যাসখন মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট পোহৰ বিচাৰি ঔপন্যাসিক হৈছে অহল্যা গগৈ, প্ৰকাশৰ চন 2010। এই উপন্যাসখন নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ আধাৰত ৰচিত। নেক্সট জীৱনীমূলক উপন্যাস হৈছে
জীৱন প্ৰেমৰ অতন্দ্ৰ অনল ঔপন্যাসিক হৈছে সুচিব্ৰতা ৰায় চৌধুৰী প্ৰকাশৰ চন হৈছে 2000 অম্বিয়াগিৰি ৰায় চৌধুৰীৰ জীৱনৰ আধাৰত এই উপন্যাসখন ৰচিত নেক্সট উপন্যাসখন হৈছে অভিযাত্ৰী দুটা খণ্ড অভিযাত্ৰী আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে নিৰুপমা বৰগোহাঁই চন হৈছে 1992 ৰ পৰা 1993 ৰ ভিতৰত আৰু এই উপন্যাসখন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত নেক্সট উপন্যাসখন হৈছে স্বৰ্ণলতা উপন্যাসখনৰ ঔপন্যাসিক হৈছে তিলোত্তমা মিশ্ৰ আৰু প্ৰকাশৰ চন হৈছে 1991 আৰু এই উপন্যাসখন স্বৰ্ণলতাৰ জীৱনৰ আধাৰত ৰচিত নেক্সট সৰ্বগুণাকৰ উপন্যাসখনৰ ঔপন্যাসিক হৈছে নিৰুপমা মহন্ত প্ৰকাশৰ চন হৈছে 2004 শংকৰদেৱৰ জীৱনৰ আধাৰত এই উপন্যাসখন ৰচিত নেক্সট দেৱবালা উপন্যাসখনৰ ঔপন্যাসিক হৈছে মণিকুন্তলা ভট্টাচাৰ্য প্ৰকাশৰ চন হৈছে 2009 দেৱবালা চলিহাৰ জীৱনৰ আধাৰত ৰচিত দেৱবালা উপন্যাসখন নেক্সট হৈছে মেৰেং ঔপন্যাসিক হৈছে অনুৰাধা শৰ্মা পূজাৰী প্ৰকাশৰ চন 2011 আৰু এই উপন্যাসখন ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত এইবাৰ আমি আহো জনজাতীয় জীৱন ভিত্তিক অসমীয়া উপন্যাসলৈ প্ৰথম হৈছে মিৰি জীয়ৰী আৰু মিৰি জীয়ৰী উপন্যাসখনৰ ঔপন্যাসিক হৈছে ৰজনীকান্ত বৰদলৈ 1894 তে তেওঁ ৰচনা কৰিছিল এই উপন্যাসখন আৰু এই উপন্যাসখন মিচিং জনজাতিৰ আধাৰত বা মিচিং জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত নেক্সট হৈছে সমাজৰ শেষ সীমাত ঔপন্যাসিক হৈছে তৰুণ চন্দ্ৰ পামেগাম প্ৰকাশৰ চন হৈছে 1946 আৰু এই উপন্যাসখনো মিচিং জনজাতীয় ওপৰত ৰচিত নেক্সট হৈছে ইয়াৰুংগম এইখন এখন জনপ্ৰিয় উপন্যাস বা লেখত ল'বলগীয়া উপন্যাস আমাৰ অসমীয়া উপন্যাসৰ গতিকে এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু প্ৰকাশৰ চন হৈছে 1960 আৰু এই উপন্যাসখনত নগা জনজাতীয়ৰ প্ৰকাশ পোৱা যায় বা আভাস পোৱা যায় নেক্সট উপন্যাসখন হৈছে পাহাৰৰ শিলে শিলে ঔপন্যাসিক হৈছে লুম্বেৰডাই 1961 ত প্ৰকাশ হয় আৰু আদি জনজাতীয়ৰ ওপৰত এই উপন্যাসখন ৰচিত নেক্সটখন আকৌ লুম্বেৰডাইৰ পৃথিৱীৰ হাঁহি উপন্যাস প্ৰকাশৰ চন হৈছে 1963 আৰু এইখনো আদি জনজাতীয়ৰ ওপৰত ৰচিত নেক্সট হৈছে অনামী নাগিনী ঔপন্যাসিক হৈছে কৈলাশ শৰ্মা প্ৰকাশৰ চন হৈছে 1963 এই উপন্যাসখন নগা জনজাতীয়ৰ ওপৰত ৰচিত নেক্সট হৈছে চিমচাঙৰ দুটি পাৰ আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে পশুপতি ভৰদ্বাজ প্ৰকাশৰ চন হৈছে 1965 গাৰো জনজাতীয় জীৱন ভিত্তিত এই উপন্যাসখন ৰচিত নেক্সট হৈছে মিচিং কনেং নামতে গম পাইছো আমি যে এই উপন্যাসখন মিচিং জনজাতীয়ৰ জীৱন ভিত্তিত ৰচিত আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে বিষ্ণুপ্ৰসাদ ৰাভা প্ৰকাশৰ চন হৈছে 1967 নেক্সট উপন্যাসখন হৈছে পুৱাতে এজাক ধনেশ ঔপন্যাসিক হৈছে জয়ন্ত ৰংপি প্ৰকাশৰ চন 1977 আৰু এই উপন্যাসখন কাৰ্বি জনজাতীয়ৰ আধাৰত ৰচিত নেক্সট ৰংমিলিৰ হাঁহি এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে ৰংবং তেৰাং প্ৰকাশৰ চন হৈছে 1981 আৰু এইখন কাৰ্বি জনজাতীয়ৰ জীৱন ভিত্তিত ৰচিত নেক্সট হৈছে কইনাৰ মূল্য এইখন লুম্বেৰডাই
ইয়াৰ আগতে আমি তেওঁৰ আৰু দুখন পালো উপন্যাস প্ৰকাশৰ চন হৈছে 1984 আৰু এইখনো আদি জনজাতীয় জীৱন ভিত্তিত ৰচিত নেক্সট সনম ইয়েছে দৰ্জে ঠাংসি ঔপন্যাসিক ইয়েছে দৰ্জে ঠাংসি আৰু প্ৰকাশৰ চন হৈছে 1981 চেৰডুক পেন নামৰ জনজাতিৰ ওপৰত এই উপন্যাসখন ৰচিত নেক্সট লিং ঝিক এইখনো ইয়েছে দৰ্জে ঠাংসিৰ দ্বাৰা ৰচিত প্ৰকাশৰ চন হৈছে 1983 আৰু এইখনো চেৰডুক পেন নামৰ জনজাতিটোৰ ওপৰত ৰচিত নেক্সট হৈছে ওয়াও এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে ভবেন পেগু 1987 ত প্ৰকাশ হৈছে এই উপন্যাসখন আৰু এই উপন্যাসখন মিচিং জনজাতীয়ৰ জীৱনৰ আধাৰত ৰচিত পহপিৰ উপন্যাসখনৰ ঔপন্যাসিক হৈছে গণেশ পেগু প্ৰকাশৰ চন হৈছে 1989 আৰু এই উপন্যাসখনো মিচিং জনজাতীয়ৰ আধাৰত ৰচিত নেক্সট উপন্যাসখন হৈছে জানং জিনং ঔপন্যাসিক হৈছে ৰাজেন পাম প্ৰকাশৰ চন হৈছে 1990 আৰু ৰাভা জনজাতীয়ৰ জীৱনৰ আধাৰত এই উপন্যাসখন ৰচিত নেক্সট উন্মিলিৰ পৃথিৱী ঔপন্যাসিক হৈছে পৰমানন্দ ৰাজবংশী আৰু প্ৰকাশৰ চন হৈছে 1992 এই উপন্যাসখন কাৰ্বি জনজাতীয়ৰ জীৱন ভিত্তিত ৰচিত নেক্সট মিক্সি জিলি এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে যতীন মিপুন 1993 ত এই উপন্যাসখন প্ৰকাশ হয় এই উপন্যাসখন মিচিং জনজাতীয়ৰ জীৱন ভিত্তিত ৰচিত নেক্সট উপন্যাসখন হৈছে দেও লাংখুই এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে ৰীতা চৌধুৰী 2005 ত এই উপন্যাসখন প্ৰকাশ হয় এই উপন্যাসখন তিৱা জনজাতীয়ৰ জীৱন ভিত্তিত ৰচিত নেক্সট মিৰবিন উপন্যাসখনৰ ঔপন্যাসিক হৈছে ৰংবং তেৰাং 2009 ত এই উপন্যাসখন পাব্লিছ হয় আৰু কাৰ্বি জনজাতীয়ৰ জীৱন ভিত্তিত এই উপন্যাসখন ৰচিত এইবাৰ আমি আহো ঐতিহাসিক অসমীয়া উপন্যাসলৈ ঐতিহাসিক অসমীয়া উপন্যাস ইতিহাসৰ কোনো ঘটনা লৈ ৰচিত উপন্যাসকে ঐতিহাসিক উপন্যাস বুলি কোৱা হয় বেসিক্যালি আমাৰ ইতিহাসৰ ষ্টৰী লৈ ফেলে ৰচনা কৰা উপন্যাস প্ৰথমখন হৈছে ভানুমতি ঔপন্যাসিক হৈছে পদ্মনাথ গোহাঁই বৰুৱা সন হৈছে 1890 to 91 ৰ ভিতৰত এখন পাব্লিছ হয় লাহৰী পদ্মনাথ গোহাঁই বৰুৱা 1892 নেক্সট উপন্যাসখন হৈছে পদুম কুঁৱৰী এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰা একমাত্ৰ উপন্যাস পদুম কুঁৱৰী 1891 ত প্ৰকাশ হয় নেক্সট মনুমতি ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত প্ৰকাশৰ চন হৈছে 1900 ৰংগিলী এগেইন ৰজনীকান্ত বৰদলৈ প্ৰকাশৰ চন 1925 নেক্সট নিৰ্মল ভকত ঔপন্যাসিক হৈছে ৰজনীকান্ত বৰদলৈ 1926 নেক্সট ঐতিহাসিক অসমীয়া উপন্যাস হৈছে তাম্ৰেশ্বৰীৰ মন্দিৰ ঔপন্যাসিক হৈছে ৰজনীকান্ত বৰদলৈ প্ৰকাশৰ চন হৈছে 1926 নেক্সট ৰহদৈ লিগিৰি ঔপন্যাসিক হৈছে ৰজনীকান্ত বৰদলৈ প্ৰকাশৰ চন হৈছে 1930 নেক্সট দন্দুৱা দ্ৰোহ ৰজনীকান্ত বৰদলৈ 1909 নেক্সট ৰাধা ৰুক্মিণী ৰণ
ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত 1925ত পাব্লিছ হয় ৰজনীকান্ত বৰদলৈৰ ঐতিহাসিক উপন্যাস কেইবাখনো পোৱা যায় নেক্সট হৈছে ফুল দণ্ডিনাথ কলিতা ঔপন্যাসিক আৰু প্ৰকাশৰ চন হৈছে 1908 নেক্সট মালিতা হিতেশ্বৰ বৰবৰুৱা প্ৰকাশৰ চন হৈছে 1914 নেক্সট ঐতিহাসিক উপন্যাস হৈছে পানিপথ আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে শৰৎ চন্দ্ৰ গোস্বামী 1930ত প্ৰকাশ হয় নেক্সট উপন্যাসখন হৈছে চিত্ৰ দৰ্শন ঔপন্যাসিক হৈছে হৰিনাৰায়ণ দত্ত বৰুৱা প্ৰকাশৰ চন 1931 নেক্সট উপন্যাসখন হৈছে গণবিপ্লৱ ঔপন্যাসিক হৈছে দণ্ডিনাথ কলিতা প্ৰকাশৰ চন 1948 নেক্সট উপন্যাসখন হৈছে কোনো খেদ নাই আৰু ঔপন্যাসিকজন হৈছে পদ্ম বৰকটকী প্ৰকাশৰ চন হৈছে 1963 নেক্সট ঐতিহাসিক উপন্যাসখন হৈছে হাচিপাতৰ পুথি ঔপন্যাসিক হৈছে ত্ৰৈলোক্য ভট্টাচাৰ্য প্ৰকাশৰ চন 1973 নেক্সট উপন্যাস চৰাইদেউ ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্য প্ৰকাশৰ চন 1977 ককাদেউতাৰ হাড় উপন্যাসখনৰ ঔপন্যাসিক হৈছে নৱকান্ত বৰুৱা আৰু 1973ত প্ৰকাশ হয় গৰমাগুৰি উপন্যাসখনৰ ঔপন্যাসিক নৱকান্ত বৰুৱা আৰু প্ৰকাশৰ চন 1980 বাইচাহেবা উপন্যাসখনৰ ঔপন্যাসিক হৈছে ধীৰেন বৰঠাকুৰ প্ৰকাশৰ চন হৈছে 1980 আজিলৈ এইখিনিয়ে আছিলে ধন্যবাদ